আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ উপস্থিতি লগতে মাননীয় মন্ত্ৰী মহোদয়ে নিজৰ খুচি মাতেৰে আধুনিক এম্বুলেন্স ঘোষণা কৰিব আৰু তেখেতৰ এই চাবি প্ৰদান কৰিব ভিজিলেন্স গাড়ী মহাত্মা মন্ত্ৰী সূৰ্য ডাঙৰীয়ালৈ আৰু এই এম্বুলেন্সখনৰ দ্বাৰা বিজয় ভালেখিনি উপকৃত হ'ব। মাননীয় মন্ত্ৰী মহোদয়ৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম আমাৰ 4খন বিদ্যালয়ৰ শিলান্যাস কাৰ্যসূচী সমাপন কৰিবৰ কাৰণে। আমাৰ 4খন তেখেতে কৈছিলে যে যেতিয়ালৈকে এই 3টা জাতি কৃষক, মহিলা আৰু দুখীয়া যেতিয়ালৈ কল্যাণ সাধন নহয়, যেতিয়ালৈ তেওঁলোকে আত্মনিৰ্ভৰ হ'ব নোৱাৰে, তেতিয়ালৈ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব নোৱাৰে। আৰু সেইকাৰণে তেখেতে মহিলাৰ ক্ষেত্ৰত বিশেষকৈ মহিলা আত্মনিৰ্ভৰ হোৱাৰ কাৰণে পূৰ্বতে যি সেল্ফ হেল্প গ্ৰুপৰ যি কনচেপ্ট আছিলে, এতিয়া সেল্ফ হেল্প গ্ৰুপৰ কনচেপ্টৰ পৰা ডাইৰেক্ট এই প্ৰতিগৰাকী সেল্ফ হেল্প গ্ৰুপৰ সদস্য নিজাববীয়াকৈ যাতে ইনকাম কৰিব পাৰে তাৰ কাৰণে তেখেতে লাখপতি বনোৱাৰ কথা কৈছিল যে প্ৰথমে 10 বছৰ 10 লাখ 10,000 তাৰপিছত 25,000 তাৰপিছত 50,000 এইটো দিয়াৰ উদ্দেশ্য এইটোৱে কাৰণ কিয় মহিলাসকলে এতিয়াও সৰু সৰু কথাৰ কাৰণে গিৰিয়েকৰ ওপৰত ডিপেণ্ডেণ্ট। ক'ত বিয়া খাব যাবলৈ গ'লে এটা উপহাৰ দিব, সেইটো গিৰিয়েকক পইচা খুজিব লাগে। এই যে যাতে প্ৰধানমন্ত্ৰী তেতিয়া ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে এই কনচেপ্টটো ওলাইছিলে যে মহিলাসকলক আত্মনিৰ্ভৰ কৰিব।